এটি অচিনাক্ত মৃতদেহ উদ্ধার। ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকা এখন বাহনৰ ভিতৰত উদ্ধাৰ মৃতদেহটো। স্থান দক্ষিণ কামৰূপৰ ওপৰহালি চকৰ সমীপত। দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ গাতে লাগি থকা ওপৰহালিত আজি এটা উলংগ অৱস্থাত পুৰুষ এজনৰ অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য অঞ্চলটোত। সম্পূৰ্ণ উলংগ অৱস্থাত এইখন পৰিত্যক্ত গাড়ীৰ ড্ৰাইভাৰৰ আসনত বহি থকা অৱস্থাত উদ্ধাৰ হয় উক্ত মৃতদেহটো। বহুদিন ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিকল হৈ পৰি থকা বাহনৰ ভিতৰত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে মৃতদেহটো। AF01 FC2788 নম্বৰৰ উক্ত বাহনখন ঘটনাটো সংঘটিত হোৱা স্থানৰ সন্মুখতে চেকি এছ'চিয়েশ্যন নামৰ এটি PNG ডিষ্ট্ৰিবিউটৰৰ বুলি জানিব পৰা গৈছে। বহুদিন ধৰি উক্ত স্থানত বিকল হৈ পৰি আছিল বাহনখন, কিন্তু হঠাৎ বাহনখনৰ চালকৰ আসনত ক'ৰ পৰা আহিল মৃতদেহ, সেয়া বৰ্তমান বৃহৎ প্ৰশ্ন। ইতিমধ্যে বিজয়নগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো চমজি লৈছে। আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত। বৰ্তমানলৈ মৃতদেহটোৰ পৰিচয় উদ্ধাৰ হোৱা নাই। পুৰণা গাড়ী আপোনাৰ আছিল মানে বুজি পোৱা নাই। আমাৰ অফিচৰ গাড়ী আছিল, গাড়ীখন বেয়া হৈছেতো। আমাৰ এইটো আপোনাৰ PNG মাল ডেলিভাৰী কৰোঁ, চিকে এছ'চিয়েট। গাড়ীখন কিমান দিনৰ পৰা ইয়াতে পৰি আছে? এইটো হ'ল 1 বছৰ মানে হ'ল। কাৰ অনুমতি সাপেক্ষে ইয়াতে ৰাখিছে গাড়ীখন? এইখন ৰাস্তাতে পৰি থৈছোঁ আৰু গাড়ীখন ঠিক কৰিম বুলি ঠিক কৰা হোৱা নাই। বুজিছোঁ, কাৰ অনুমতিত আপোনালোকে ৰাস্তাৰ ওপৰত এনেকৈ গাড়ীখন ৰাখিছে? নাই, সেনেকৈতো কাৰো অনুমতি লোৱা নাই। আজিলৈ ডেড বডি পোৱা গ'ল, তাকেতো এইটো চাওঁ কি হয়, চাতে কি কৰে। ৰাষ্ট্ৰীয় ঘাইপথ এটা, আচ্ছা, ইয়াত গাড়ী এখন থ'বৰ কাৰণে অনুমতিটো লাগিব আৰু। আচ্ছা আচ্ছা, কাৰ অনুমতি লৈছিলে? এনেকৈ কাৰো অনুমতি নাই। অফিচটো আমাৰ অফিচটো ৰাস্তাৰ লগত থৈছোঁ। গাড়ী কাগজপত্ৰ আছে। আচ্ছা, মিটাৰ ৰেডি চিনাকি নেকি আপোনাৰ? মিটাৰ ৰেডি চিনাকি নেকি? নাই, চিনি পোৱা নাই। চালে আপুনি? চালোঁ, চিনি পোৱা নাই। কেতিয়া গম পাইছিলে আপুনি ডেড বডি ওলাবলৈ গাড়ীখন? এই এতিয়া মোৰ লগতে 9টা 9:30 ফোন আহিছিল। আপোনাৰ নামত গম পাইছে? অঁ, এতিয়া 10:30 হ'ল। অঁ, আহিলোঁ, এতিয়া আহোঁতে গা পা ধুই আহিলোঁ। কি নাম? মোৰ নাম আব্দুল আল ফাৰুক। কি ক'ব, কিবা সন্দেহ এনেকুৱা? সেনেকৈতো মই গম নাপাওঁ। ছাৰক সুধিলোঁ এবাৰ কি হৈছে। গাড়ীখন যে ইমান দিন পৰি আছে, আপোনালোকে কোনো দায়িত্ব নাই? দায়িত্ব ইনফৰ্ম কৰিছিল নেকি যে আপোনালোকৰ গাড়ীখন যে ইয়াত ৰাখিছে? নাই নাই, সেনেকুৱাতো এনেকৈ বহুতৰো থাকে এইবিলাক ডেম্পৰ গাড়ী। আছে ডেম্পটো ইয়াতে নাই। ডেম মানে ৰাস্তাৰ বেয়া গাড়ী আছে আৰু বেয়া হৈ আছে গাড়ীখন কি কৰিব পৰা নাই, ওলাই লৈ যাব পৰা নাই। সেইটো চাওঁ, এতিয়া ছাৰে কি কয়। এতিয়া মোৰ ছাৰৰ লগত ছাৰে মাতি আছে, ঠিক আছে, ছাৰক কথা পাতি লওঁ। ছাৰ মানে কোনে? ছাৰ আমাৰ IC ছাৰ। নম্বৰ কি কৰে ইয়াতে ডিষ্ট্ৰিবিউটাৰ কৰে, দোকানত মালবিলাক। ইয়াতে মালিক কোন? মালিক জানে বৰ্তমান এইটো মেনেজাৰ এজনে আছে, মেনেজাৰে চলায়। এই ক'লেই দেখোন কি আব্দুল আল ফাৰুক। ইয়াতে গাড়ীখন কিমান দিনৰ পৰা ইমান দিন দেৰি হৈছে, বেয়া হৈ আছে গাড়ীখন। ইয়াতে যিখিনি তেওঁলোকৰ অপজিট পাৰ্টৰ যিখিনি মানুহ আছে, তেওঁলোকে বাৰ কৈছে আপোনালোকৰ ইয়াৰ পৰা গাড়ীখন উঠাই দিব। কৈছে বোলে মালিকক, মেনেজাৰে গম পাব এইবিলাখন, আমিতো গম নাপাওঁ। আমাক যিটো ক'ব আমি সেইটো শুনো। আছে 15জনমান। হয়, নাই নাই, কায়ো চিনি নাপায়। এই মানুহে চিনি নাপায়। আজি যিটো ঘটনা হ'ল, এই গাড়ীখনৰ ভিতৰত পৰি থাকিল, ইয়াৰ কাৰণে দায়ী কোন বুলি ভাবে? দায়ী কোন বুলি ভাবে মানে এতিয়া কেনেকৈ ক'ম? সেইটোও আপুনি ক'ব পাৰে। গাড়ীখন আছে কাৰণে গাড়ীখন সোমাই আছে। ধৰক মোৰ ঘৰত এটা কোনোবাই আত্মহত্যা হ'লে মই দুখী হ'ম। অঁ, চেম আপোনালোকৰ গাড়ীখনত ডেড বডি ওলাইছে। অঁ, এতিয়া দুখী বুলি মই কেনে? গাড়ীখন ৰাখি থোৱা গাড়ী এখন সোমাই আছে, কোনোবাই কিবা কৰিছে কোনে ভাবে? মানে লকচন বেয়া হৈছে, চব বহুত পুৰণা হৈ গ'ল না গাড়ীখন, আৰু এখন গাড়ী পাৰ্চে পোৱা নাযায়, বেলেগ কথা একো নাই। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ প্ৰাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সহকৰ্মীৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022
2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।